আজি আমি এইকেইদিনা যে তোমালোকক আমি যে পঢ়াইছিলো তোমাৰ এই অনলাইন ক্লাছেছ বিলাক লৈছিলো তাৰ আজি মানে তোমালোকৰ ইউনিট টেষ্ট হ'ব তুমি ঠিক আছে মই আৰম্ভ কৰিছো প্ৰথম অংকত ধৰিছো মই প্ৰথম মানে তোমাক সুধিছো ৭২ পৰা ২ বিয়োগ হলে কিমান কি বুলি ক'লা কলাটো এইটো নুশুনেও নহয় এইটো কলটো তোৰ বাপেৰে মোৰটো তোৰ ভাগৰ বাপে শুদ্ধ উত্তৰ ৭২ পৰা ২ গলে ৭০ শুদ্ধ উত্তৰ দিছা তুমি তাৰ পাছত মই সুধিছো এটা ত্ৰিভুজত কেইটা কোণ থাকে এটা ত্ৰিভুজত কেইটা কোণ থাকে তিনিটা তিনিবাৰ প্ৰপ'জ দিলো তোৰ জীয়েৰক তিনিবাৰ প্ৰপ'জ দিলো এবাৰো মোক একচেপ্ট নকৰিলে কৈ দিবি তই জীয়েৰক তিনিবাৰ প্ৰপ'জ মাৰি থৈছো শুদ্ধ উত্তৰ এটা ত্ৰিভুজত ৩টা কোণ থাকে শুদ্ধ উত্তৰ এতিয়া আমি সাধাৰণ জ্ঞানলৈ আহিছো দেই অসমৰ প্ৰথম মুখ্যমন্ত্ৰীৰ নাম কি আছিলে কোৱা লোকপ্ৰিয় গোপীনাথ বৰদলৈ তোৰ জোঁৱাই হবলৈ মন মোৰ তোৰ জোঁৱাই হবলৈ বৰদলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ শুদ্ধ উত্তৰ ৩ নম্বৰটো পাইছা তাৰপিছত মই তোমাক সুধিছো এটা তোমাৰ নিজৰ মানে তুমি কি হব বিচৰা আৰু কিয় হব বিচৰা ছুটিকে কমা তোৰ জোঁৱাই হবলৈ মন মানে বুজিছ নে ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈ টকাখিনি সোনকালে উলিয়াই মোক দি দিবি আৰু তই ইমান দিন চাকৰি কৰিব নালাগে বুজিছ নে তই দুদিনমানৰ পাছত নাতি উমলাব লাগিব শুদ্ধ উত্তৰ একদম তুমি পাছ কৰিলা বুজিছা এইদৰে তুমি সদায় মন পুতি পঢ়িবা ভৱিষ্যতৰ দিনাতো তোমাৰ ভৱিষ্যত উজ্জ্বল খুব ভাল লকডাউনৰ বতৰতো ইমান ভাল পঢ়া শুনা কৰিলা বাদ বাকী কাইলৈ তোমালোকৰ দেউতাক পঠিয়াই দিবা কেলে ছাৰ কেলে এই দিন বাৰ ঠিক কৰিবলৈ আকৌ যোৱাই বিয়া কথা হবলৈ নাপাতা